আপুনি চাগে আমাক কি ভাবিছে ঠিক নাই কিয় নাই মানে প্ৰথমে আহি এই আলু ভাজি আৰু ভাত তাকে পাইছে যে এইখন হোটেল পাইছে নেকি খাও 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 নাই নাই আপুনি এইবোৰ একো নাভাবিবই মইতো ঘৰত বহুত দিন পাউৰুটি আৰু চাহ খাই কটাইছো আৰু কোনো নাই আছে আৰু নাইও মানে মানে তেজৰ সম্পৰ্ক থকা মানুহ বহুতেই আছে মনৰ সম্পৰ্ক নাই ফলত মোক অকলশৰীয়া বুলি ক'ব পাৰে কিন্তু মোৰ উদাসীনতাৰ সুযোগ লৈ মোৰ নিজৰে মানুহে মোৰ পৰা পৈতৃক সম্পত্তি কাঢ়ি ল'লে মইতো একোৱেই বুজি নাপাওঁ মই চাকৰিটো লৈছো মাত্ৰ এটা কাৰণে ভোক ভোক মিটাবৰ বাবে মণি অ মণি কি হ'ল একেবাৰে দৌৰি আহিছে যে নাই আজি এটা সমস্যাৰ সমাধান হ'ল বুজিছা ঘৰ এটা ভাড়া ঘৰ পাইছো ভাড়া ঘৰ আৰু আমাৰ ইয়াত বৈকুণ্ঠ হাজৰিকা এটা কথা দিবলৈ মান্তি হৈছে হওক দিয়া প্ৰায় 10 দিনটো তোমালোকৰ বোজা হৈয়ে থাকিলো ভাড়া কিমান ভাড়া 400 টকা দিব লাগিব 400 টকা দিয়াৰ পাছত আপোনালৈ থাকিব কি আৰু আমাৰ ইয়াত আপোনাৰ কিবা অসুবিধা হৈছে নেকি অসুবিধা নহয় মানে মই ভাবিছিলো সদায় সদায় এনেকৈ যাবলৈ দেও দাদা নিজকে আমাৰ বুজা বুলি ভাবিছে যেতিয়া আমি আৰু কি কৰিব পাৰিম শুনিলেতো তাই কিন্তু বৰ দুখ পাইছে দুখ সেইটোতো পাবই আচলতে আমি আপোনাক যেনেকৈ ভাবিছিলো আপুনি আমাক ভাবিব নোৱাৰিলে তুমি এমব্ৰইডাৰী কৰি বৰ ভাল পোৱা যেন পাইছো এইখন কি বনাইছা টেবুল ক্লথ নে গাৰু কিলিপ মোকো দুখনমান ৰুমাল কৰি দিব পাৰিবানে চিলাই কৰিবলৈ মই ডিজাইন এটাও কৰি দিম কাপোৰো আনি দিম আৰু ৰুমালখন দিবলৈ মই বৈকুণ্ঠ হাজৰিকাৰ ঘৰলৈ যাম বুলি ভাবিছে নাই মণি আচলতে মানুহৰ আত্মীয়তাৰ ওপৰত মোৰ বিশ্বাস নাইতো আজিৰ পৰা আৰু কেতিয়াও তোমাৰ মনত দুখ নিদিওঁ অকলশৰীয়া অকলশৰে নাথাকিলেই হ'ল সাহস নহয় কিয় আপুনি আপোনাৰ মনৰ কথাটো কওক মই কথা দিছো আপোনাৰ বৰ্তমানৰ অৱস্থাটোৱে অন্তত মোক বিচলিত নকৰে ক'ব লাগিব তুমি জানো এতিয়াও বুজা নাই কিন্তু মনি জীৱনত মই প্ৰথমবাৰ কিছুমান কথা ভাবিবলৈ বাধ্য হৈছো এটা সৰু ঘৰ এখন সৰু সংসাৰ সেয়ে মই প্ৰথমবাৰলৈ ভাবিছো নিজৰ উন্নতিৰ কথা
উন্নতি মানে মোৰ কিছু ছবি মুম্বাইলৈ পঠাম বুলি ভাবিছোঁ। এবাৰ যদি মুম্বাইত মোৰ ছবিৰ এখন প্ৰদৰ্শনী পাতিব পাৰোঁ, তেতিয়া হয়তো নিজকে মই তোমাৰ উপযুক্ত বুলি ভাবিব পাৰিম। মোৰ দাদাৰ পৰা মই কেতিয়াও একো কথা গোপন কৰা নাই, এইবাৰো নকৰোঁ। মই আজিয়েই নাই নাই, সেইটো ভুল নকৰিবা। আগতে মই তোমাৰ উপযুক্ত হৈ লওঁ, তাৰপিছত মই নিজে তেখেতক ক'ম। এনেকৈয়ে 6টা মাহ 6টা দিনৰ দৰে পাৰ হৈ গ'ল। তাৰ পাছত সেই খবৰটো আহিল, যিটো খবৰৰ বাবে তেওঁ বাট চাই আছে। এইটো লওক। অঁ, থেংক ইউ। আৰু মই গাড়ীখনৰ কথা কৈ থৈছোঁ, আপোনাক মই বাছত তুলি থৈ আহিম। আপুনি কিন্তু মোক বাৰে বাৰে লাজ দি আছে। নাই 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 নাই, আপুনি এটা ডাঙৰ কামলৈ ওলাইছে। আমিতো আৰু ইয়াতকৈ বেছি সহায় কৰিব নোৱাৰোঁ। হা অ' হেৰি, অহা জুলাইৰ 8 তাৰিখে মোৰ বিয়া। আপোনাকেই প্ৰথম নিমন্ত্ৰণ কৰিলোঁ, আহিবই কিন্তু। ঠিক আছে। হে আপুনি ওলাওক। কিবা ক'বা নেকি? মই খবৰ দি থাকিম, তুমি মাত্ৰ বিশ্বাস ৰাখিবা। ইয়াৰ পিছত আহিলে মই তোমাৰ দাদাৰ লগত কথা পাতিম। তাৰ মানে তোমাৰ দাদাৰ বিয়াতো তেখেত নাহিল?